প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। অসমীয়া সাহিত্যক কাক ভাঙনি কোঁৱৰ হিচাপে জনা যায়? উত্তৰ আনন্দচন্দ্ৰ আগৰৱালা। অসমীয়া ভাষা সাহিত্যৰ জনক কোন? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। প্ৰথম অসমীয়া চুটিগল্পৰ সংকলনটিৰ নাম কি? উত্তৰ সুৰভি। কোনে ড° ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰে? উত্তৰ অতুল চন্দ্ৰ হাজৰিকাই। শ্ৰীমন্ত শংকৰদেৱৰ জীয়েকৰ নাম কি আছিল? উত্তৰ মনু। ৰাষ্ট্ৰপতি পদক পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উত্তৰ ৰঙা পুলিচ। অসমৰ পুৰণি চৰকাৰী মহাবিদ্যালয়খনৰ নাম কি? উত্তৰ কটন মহাবিদ্যালয়। অসমৰ পুৰণি নাম কি? উত্তৰ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। পুৰণি কামৰূপৰ প্ৰাচীন ৰজাজনৰ নাম কি? উত্তৰ মহীৰংগ দানৱ। পনীয়া সোণৰ দেশ বুলি কোনখন দেশক কোৱা হয়? উত্তৰ অসমক। দূৰদৰ্শনত সম্প্ৰচাৰিত হোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উত্তৰ বৃষ্টি। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? উত্তৰ শকুন্তলা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ। স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ হালধীয়া চৰাই বাওধান খায়। অসমৰ কোনখন ঠাইত সাংস্কৃতিক ঐতিহ্য বেছিকৈ আছে? উত্তৰ শিৱসাগৰ। প্ৰথম অসমীয়া সামাজিক চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ ইন্দ্ৰমালতী। প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰখন কি? উত্তৰ নটৰাজ থিয়েটাৰ। অসমৰ প্ৰথম চাহ খেতিয়কজন কোন? উত্তৰ জগন্নাথ বৰুৱা। শ্ৰী ভৈৰৱী মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? উত্তৰ তেজপুৰত। প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।